আপোনাক কোনে মাৰিলে কওকচোন নিজে নিজে নাই পেটুবোৰ ভৰাই আছে মোক কৈছে অকমান যোৱাকালি এখন ৰাস চাবলৈ গ'লো মানে ৰাসখন প্ৰথমৰ পৰা সূত্ৰ ওলোৱাৰ পৰা একেবাৰে শেষলৈকে চাম বুলি ভাবিছিলোঁ কাৰণ বহুত বেছি ভাল হৈছিলে ৰাসখন আৰু চাইও আছিলোঁ ঠিক তেনেদৰে প্ৰথমতে সূত্ৰ ওলালে তাৰপৰা কৃষ্ণ ওলালে তাৰপৰা গোপীয়ে নৃত্য কৰিলে গোপীয়ে নৃত্য কৰি থকা অৱস্থাতে মানে গোপীখিনি ধৰি লওক নামঘৰৰ পৰা ধুনীয়াকৈ একদম প্ৰথমতে যিহেতু চাকি বন্তি লৈ যিহেতু গোপীখিনি ওলায় ঠিক তেনেদৰে এপাক নাচিছে তেনেকুৱাতে পুৰা হুলস্থুল পৰিৱেশ শুনিছোঁ মানে চব মানুহে চিঞৰ বাখৰ লাগিছিল তেতিয়া মই ভাবিছোঁ চাগে অকণমান সৰু সুৰা কিবা কাজিয়া লাগিছে অলপমান হুলস্থুল লাগিছে তথাপি গোপীসকলে নাচি আছে তাৰ পৰা যেতিয়া দেখিলোঁ চব মানুহ উঠি মানে লৰালৈকে একদম দৌৰিবলৈ বিচাৰিছে আপোনালোকে ভিডিঅ' ক্লিপটো চাওকচোন বা আৰু মানে সেইকণ টাইমত এনেকুৱা এটা পৰিস্থিতি হৈ পৰিছিল মানে কেনেকুৱা লাগিছিল মই ভবা নাছিলোঁ গোটেই মানুহখিনি যেতিয়া হুলস্থুল এটা পৰিৱেশ হৈছিল পূৰা দৌৰা দৌৰি লাগিছিল আৰু চকী টকী মানে দলিয়া দলি হৈ গৈছিল মোৰ হাতত এটা ভিডিঅ' ক্লিপ আছে ভিডিঅ' ক্লিপটো আপোনালোকে চাওক হয়তো অনুমান কৰিব পাৰিব তাত কথাটো হৈ গ'ল যে মানুহে মানুহক মাৰিছে কেনেকুৱা এটা পৰিস্থিতি হৈ পৰিছিল সেইকণ টাইমত ভাবকচোন মানে কি হৈ গ'ল আমাৰ গহপুৰৰ কলাবাৰী দেউৰীচুক নামৰ এখন ঠাইত ৰাস পাতিছিল বহুত সুন্দৰকৈ ৰাস অনুষ্ঠান হৈ আছিল প্ৰথমতে সূত্ৰ ওলালে তাৰপৰা কৃষ্ণ নৃত্য হ'ল তাৰপৰা গোপীসকলে যেতিয়া প্ৰথম এপাক দিয়ে নহয় ধুনীয়াকৈ ওলাই মেলি তাৰপৰা 2 নম্বৰ পাকটো ল'বলৈ লওঁতে বাহিৰত পৰা হুলস্থুল চকী দলিয়া দলি মানে মানুহসকল যাবলৈ ওলাইছে দৰ্শকসকল ঘৰলৈ যাবলৈ ওলাইছে ময়ো আগফালে ৰখি ভিডিঅ' বনাই মানে গোপীসকলক ভিডিঅ' বনাই আছিলোঁ বহুত ধুনীয়াকৈ তাৰপৰা দেখোঁ যে পূৰা মানুহৰ মানে কণা কণি লাগিছে কি বুলি আহি দেখোঁ মানুহ এটা মানে ৰাস্তাত পৰি আছে তেজে পূৰা একদম হেৰি হৈ আছে মই দেখাৰ লগে লগে সেইকণ টাইমত মানে ৰখিয়ে নাথাকিলোঁ কাৰণ তেনেকুৱা এটা ঘটনা ৰখি থকা মানে কিমান বেয়া লাগে দেখি নহয় গম পায় নহয় তাৰ মানে প্ৰত্যেক বছৰে ৰাস পাতে সেই গাঁওখনত আৰু প্ৰত্যেক বছৰে চাবলৈ যাওঁ আমাৰ ঘৰৰ পৰা প্ৰায় 2 কিলোমিটাৰমান হ'ব বহুত বেছি ধুনীয়া হয় বহুত ভাল গাঁও বুলি শুনিছিলোঁ কিন্তু এই ঘটনাটো যে হৈ যাব কোনেও ভবা নাছিলে কি কাৰণে হ'ল কিয় হ'ল সেইটো বা কোনো চাগে এতিয়া নিউজত গম পাইছে আপোনালোকে ময়ো ইমানখিনি গম পোৱা নাই আৰু মেইন কাৰণটো হৈ গ'ল আৰু এতিয়া শুনামতে এখন ঘৰৰ বাপেক আৰু পুতেক মানে 2জন মৃত্যু হ'ল বুলি শুনিছোঁ আৰু তেওঁলোকৰ ঘৰত এতিয়া পূৰা মানে এটা বেলেগ এটা পৰিস্থিতি হৈ আছে লগতে চাগে আপোনালোকে পাইছে নিউজে পেপাৰে কাৰণ দিয়ে আছে গহপুৰ কলাবাৰী ৰাসৰ পৰিস্থিতিটো কেনেকুৱা হৈছিল আৰু সেইখন ৰাসত ময়ো উপস্থিত আছিলোঁ ময়ো গৈছিলোঁ ব্লগ বনাবৰ কাৰণে ৰাসত যিহেতু বনোৱা হোৱা নাই ইমান ধুনীয়াকৈ ভিডিঅ' আৰু তাত মানে মোৰ লগৰসকলেও নাচিছিলে আৰু তাত অলপমান ব্লগ বনাইছিলোঁ কিন্তু সেই ব্লগ আপলোড কৰিব পৰা পৰিস্থিতিটোৱে নহ'লে কাৰণ যেনেকুৱা এটা হ'ল এই ভিডিঅ'টোতে চাগে গম পালি বাকী ভিডিঅ'টো ইমানেই আছিল এতিয়া আৰু তেওঁলোকৰ ঘৰৰ মানে মানুহসকলে পূৰা হুলস্থুল হৈ আছে কাৰণ একেখন ঘৰ যেতিয়া 2জন ব্যক্তিৰ মৃত্যু হৈ যায় কেনেকুৱা এটা পৰিস্থিতি ন কি কাৰণে হ'ল ইমানকৈ চাগে কোনেও গম পোৱা নাই বাকী আজি ভিডিঅ'টো ইমানে আছিলে নেক্সট ভিডিঅ' লগ পাম আজিলৈ দিছোঁ বাই বাই